খবৰে মুহূৰ্তত জনাব বিচাৰিছো অনা অসমীয়াৰ দাদাগিৰি চলিছে অনা অসমীয়াৰ গুণ্ডাগিৰি বাঢ়িছে উজনি অসমত লাজ লগা বিষয় হৈছে অসমীয়াৰ ওপৰত দাদাগিৰি আৰম্ভ কৰিছে অনা অসমীয়াই অসমীয়াৰ ওপৰত গুণ্ডাগিৰি চলাবলৈ আৰম্ভ কৰিছে অনা অসমীয়াই বহিৰাগতৰ দবদপনি চলিছে অসমত উজনি অসমত বহিৰাগতৰ দবদপনি চলিছে উজনি অসমত অনা অসমীয়াৰ দবদপনি চলিছে অনা অসমীয়াৰ দাদাগিৰি বাঢ়িছে উজনি অসমত আৰক্ষীও আছে এতিয়া অনা অসমীয়াৰ পক্ষে সৰকাৰ অনা অসমীয়াৰ পক্ষে লজ্জাজনক বিষয়টো হৈছে অসমৰ খিলঞ্জীয়া জনতা এতিয়া সংকটত পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক অনা অসমীয়াই দিয়া গোচৰৰ ভিত্তিত হেণ্ডকাপ লগাই যেনেদৰে লৈ গৈছে সেই বিষয়টোক লৈ এতিয়া প্ৰতিক্ৰিয়া হৈছে সৰ্বত্ৰ অনা অসমীয়াৰ দাদাগিৰি বন্ধ কৰিব লাগে এতিয়া ৰাজ্যত এটাই দাবী উত্থাপন হৈছে অনা অসমীয়াৰ দাদাগিৰি বন্ধ কৰক অনা অসমীয়াৰ দাদাগিৰি বন্ধ কৰিব লাগে উজনি অসমত চলা অনা অসমীয়াৰ গুণ্ডাগিৰি এতিয়া বন্ধ কৰিব হ'ল বহিৰাগতৰ দাদাগিৰি নচলিব অসমত বহিৰাগতৰ দাদাগিৰি নচলিব বহিৰাগতই দাদাগিৰি দেখুৱাব নোৱাৰিব উজনি অসমত বহিৰাগতই দাদাগিৰি দেখুৱাৰ পিছত এতিয়া প্ৰতিক্ৰিয়া হৈছে শংকৰজ্যোতি বৰুৱাক আজি কাইলৈ আন এজনক আজি শংকৰজ্যোতি বৰুৱাক কাইলৈ আন এগৰাকীক অনা অসমীয়াই জেললৈ পঠিয়াব পাৰে দাদাগিৰি দেখুৱাব পাৰে এনে ধৰণৰ ঘটনা হ'ব পাৰে অনা অসমীয়াৰ দাদাগিৰি বন্ধ কৰিব লাগে অসমৰ 3,40,00,000 জনতাৰ খিলঞ্জীয়া লোকসকলে অসমৰ 3,40,00,000 খিলঞ্জীয়া লোকসকলে এতিয়া এটাই দাবী উত্থাপন কৰিছে যে উজনি অসমত অনা অসমীয়াৰ দাদাগিৰি যদি চলিছে উজনি অসমত অনা অসমীয়াৰ যদি দাদাগিৰি চলিছে সেই দাদাগিৰি বন্ধ হ'ব লাগিব বহিৰাগতৰ দাদাগিৰি চলিছে উজনি অসমত এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ হৈছে যে শংকৰজ্যোতি বৰুৱা গ্ৰেপ্তাৰৰ পিছত উজনি অসমত অনা অসমীয়াৰ দাদাগিৰি দেখুওৱা চৰিত্ৰ আকৌ এবাৰ প্ৰকাশ পালে দীৰ্ঘদিন ধৰি তিনিচুকীয়া ডিব্ৰুগড়কে আদি কৰি বিভিন্ন প্ৰান্তত অনা অসমীয়া আৰু তথা বহিৰাগতৰ দাদাগিৰি এয়া নতুন কথা নহয় শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে অনা অসমীয়া বা বহিৰাগতৰ লগত একেলগে খোজ মিলোৱাৰ পিছত এবাৰ সকলোৱে প্ৰশ্ন কৰিছে যে অনা অসমীয়াৰ দাদাগিৰি কেতিয়া শেষ হ'ব শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰি লৈ গৈছে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰি লৈ গৈছে হেণ্ডকাপ লগাই আদালত চৌহদত ঘূৰাইছে কিন্তু প্ৰশ্ন হৈছে যে এগৰাকী জাতীয়তাবাদী নেতাক গ্ৰেপ্তাৰ কৰা এগৰাকী সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা এগৰাকী অসমীয়াক গ্ৰেপ্তাৰ কৰা আৰু অনা অসমীয়া তথা বহিৰাগতই দাদাগিৰি দেখুওৱা এই স্বভাৱটো তিনিচুকীয়া ডিব্ৰুগড়কে আদি কৰি বিভিন্ন প্ৰান্তত কেতিয়া নাইকিয়া হ'ব উজনি অসমত দাদাগিৰি কেতিয়া বন্ধ হ'ব অনা অসমীয়া আৰু বহিৰাগতৰ উল্লেখ যে অসমত থাকি বহিৰাগতই অসমীয়াৰ ওপৰত গুণ্ডামি দেখুৱাবলৈ ক'ত সাহস পাইছে আৰু আৰক্ষীয়ে কিয় হাত উজান দিছে অসমীয়াৰ ওপৰত দাদাগিৰি দেখুৱাবলৈ অনা অসমীয়াই ক'ত সাহস পাইছে শংকৰজ্যোতি বৰুৱাক বিনা চৰ্তে মুক্তিৰ দাবী উত্থাপন কৰিছে সকলোৱে উল্লেখ যে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰিছে এগৰাকী অসমীয়াক গ্ৰেপ্তাৰ কৰিছে উল্লেখ যে অনা অসমীয়া তথা বহিৰাগতৰ নেতৃত্বত অনা অসমীয়া তথা বহিৰাগতৰ গুণ্ডাগিৰিত অতিষ্ঠ হৈ পৰিছে এতিয়া উজনি অসমৰ জনতা অতিষ্ঠ হৈ পৰিছে তিনিচুকীয়া ডিব্ৰুগড়বাসী উল্লেখ যে অসমত থাকি অসমত পঢ়া শুনা কৰিছোঁ বুলি কৈ অসমীয়া ক'ব নজনা বহিৰাগত ব্যৱসায়ীৰ বিৰুদ্ধে গৰজি উঠিছে সকলো উল্লেখ যে বহিৰাগত তথা অনা অসমীয়াই অসমীয়াৰ ওপৰত খিলঞ্জীয়াৰ ওপৰত খাটি খোৱা অসমীয়াৰ ওপৰত দাদাগিৰি দেখুৱাবলৈ অসমত থাকি দাদাগিৰি দেখুৱাবলৈ ক'ৰ পৰা সাহস পালে উল্লেখ যে বিহাৰৰ পৰা আহি হাৰিয়ানাৰ পৰা আহি ৰাজস্থানৰ পৰা আহি অসমত দাদাগিৰি দেখুৱাবলৈ ক'ত সাহস পালে বিহাৰৰ পৰা আহি হাৰিয়ানাৰ পৰা আহি ৰাজস্থানৰ পৰা আহি অসমত দাদাগিৰি দেখুৱাবলৈ কোনে অধিকাৰ দিছে সেইসকল বহিৰাগতক অসমত অসমীয়াৰ ওপৰত গুণ্ডামি দেখুৱাবলৈ অসমত অসমীয়াৰ ওপৰত গুণ্ডাগিৰি দেখুৱাবলৈ সাহস কৰা সেইসকলৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে অসমৰ 3,40,00,000 জনতাৰ অধিকাংশ খিলঞ্জীয়া লোক আজি একত্ৰিত হৈছে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ পিছত শংকৰজ্যোতি বৰুৱাক হেণ্ডকাপ লগাই লৈ যোৱাৰ পিছত অনা অসমীয়াৰ দাদাগিৰি বহিৰাগতৰ দাদাগিৰি বন্ধ কৰিব লাগে এই দাবী উত্থাপন হৈছে সৰ্বত্ৰ
এতিয়া ছ'চিয়েল মিডিয়াকে আৰম্ভ কৰি সৰ্বস্তৰত প্ৰতিবাদ হৈছে, প্ৰতিক্ৰিয়া হৈছে। শংকৰজ্যোতি বৰুৱাক বিনা চৰ্তে মুক্তিৰ দাবী উত্থাপন হৈছে। ক'ত সাহস পালে বহিৰাগতই? বহিৰাগতৰ দাদাগিৰি ক'ত বাঢ়িছে? এতিয়া প্ৰশ্ন হৈছে, অসমত দাদাগিৰি বাঢ়িছে। অসমত কিয় দাদাগিৰি বাঢ়িছে? বিহাৰৰ পৰা আহি, হাৰিয়ানাৰ পৰা আহি, ৰাজস্থানৰ পৰা আহি অসমত অসমীয়াৰ ওপৰত যদি দাদাগিৰি দেখুৱায়, তেনেহ'লে অসমীয়া বহি নাথাকে। উল্লেখ যে এতিয়া সময় আহি পৰিছে অসমীয়াৰ সময় আহি পৰিছে। এগৰাকী অসমীয়াক গ্ৰেপ্তাৰ কৰিছে, এগৰাকী অসমীয়া যুৱকক গ্ৰেপ্তাৰ কৰিছে, এগৰাকী জাতীয়তাবাদী নেতাক গ্ৰেপ্তাৰ কৰিছে, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদকক গ্ৰেপ্তাৰ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ দৰে জাতীয়তাবাদী সংগঠন এতিয়া শুই থাকিলেও অসমৰ জনতা এতিয়া সাৰ পাইছে আৰু অসমৰ জনতাই এই বিষয়টোক লৈ প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া দিছে। শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰিছে নহয়, আজি অসমীয়াৰ প্ৰতি ভাবুকি আনিছে, আজি অসমীয়াৰ প্ৰতি সংকট আনিছে। ৰাজস্থানৰ পৰা আহি ৰাজস্থানীয়ে, বিহাৰৰ পৰা আহি বিহাৰীয়ে অসমত দাদাগিৰি দেখুৱাব, অসমীয়াই সহ্য কৰিব, এনেকুৱা হ'ব নোৱাৰে। অসমীয়াৰ ওপৰত দাদাগিৰি দেখুৱাব নোৱাৰিব। উজনিয়েই হওক, নামনিয়েই হওক, অসমীয়াৰ ওপৰত দাদাগিৰি দেখুৱাব নোৱাৰিব। মহানগৰীয়ে হওক, ডিব্ৰুগড়েই হওক, অনা অসমীয়াৰ দাদাগিৰি নচলিব। অসমীয়াৰ ওপৰত অনা অসমীয়াৰ দাদাগিৰি বাঢ়িলে, অসমীয়াৰ ওপৰত বহিৰাগতৰ দাদাগিৰি বাঢ়িলে, এই বিষয়টো সন্দৰ্ভত কোনে কেনেদৰে মন্তব্য কৰে সেয়া গুৰুত্বপূৰ্ণ হ'ব। জাতীয়তাবাদী সংগঠনৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব। আলফা স্বাধীনৰ মন্তব্য এই ক্ষেত্ৰত উল্লেখনীয় হ'ব। আৰু একেটা সময়তে আমি উল্লেখ কৰিব বিচাৰিছোঁ, শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা নাই। আজি অসমীয়াৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে অনা অসমীয়া তথা বহিৰাগতই। আজি অসমীয়াৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে বহিৰাগতই। আৰু সেই বহিৰাগতৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে। সেই বহিৰাগতৰ ক্ষেত্ৰত, দাদাগিৰি দেখুওৱা বহিৰাগতৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এগৰাকী অসমীয়া যুৱকৰ ওপৰত, এগৰাকী জাতীয়তাবাদী নেতাৰ ওপৰত, এগৰাকী অসমীয়া ব্যক্তিৰ ওপৰত এনেধৰণৰ আক্ৰমণ সংঘটিত হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক। এই বিষয়টো সন্দৰ্ভত বিভিন্নজনে মন্তব্য পোষণ কৰিছে আৰু তাৰ মাজতে উল্লেখ কৰিছোঁ যে এই বিষয় সন্দৰ্ভত ইতিমধ্যে ৰাজনৈতিক আঞ্চলিক দলসমূহে প্ৰতিক্ৰিয়া দিছে। অসম জাতীয় পৰিষদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই বিষয়টো সন্দৰ্ভত। সদৌ অসম ছাত্ৰ সন্থাই এতিয়ালৈকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। এই বিষয়টোক লৈ ৰাইজৰ দলৰ নেতৃত্বই মন্তব্য কৰিছে। এই বিষয়টো সন্দৰ্ভত কংগ্ৰেছৰ যুৱ নেতাসকলে বক্তব্য ৰাখিছে। এই বিষয়টো সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টিৰ যুৱ নেতাসকলে বক্তব্য ৰাখিছে। আৰু কিন্তু লক্ষণীয় বিষয়টো হৈছে যে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা বিষয়টোক লৈ দাদাগিৰি যি চলিছে বহিৰাগতৰ, সেই দাদাগিৰি বন্ধ কৰিবলৈ আজি সকলো একত্ৰিত হ'ব লাগে। শৃংখল চলিহাই মন্তব্য কৰিছে। পলাশ চাংমায়ে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে মন্তব্য কৰিছে। পলাশ চাংমায়ে লিখিছে যে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক দুলীয়াজান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হাতত সন্ত্ৰাসবাদীৰ দৰে হেণ্ডকাপ লগাই আদালতত হাজিৰ কৰাইছে। আৰক্ষীৰ এনে কাৰ্যক আমি গৰিহণা জনাইছোঁ বুলি কৈছে। এই সন্দৰ্ভত শংকৰজ্যোতি বৰুৱাক লৈ পলাশ চাংমাই মন্তব্য কৰিছে। শৃংখল চলিহাই কৈছে আমি শংকৰজ্যোতি বৰুৱাৰ লগত আছোঁ, এনেদৰে মন্তব্য কৰিছে। দাদাগিৰি চলিছে বহিৰাগতৰ। উজনি অসমত দাদাগিৰি বৃদ্ধি পাইছে বহিৰাগতৰ। শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ পিছত এয়া পৰিস্ফুট হৈছে। অনা অসমীয়াই শিৱসাগৰত, বহিৰাগতই শিৱসাগৰত শৰাই দি আঁঠু ল'বলগীয়া পৰিস্থিতি হৈছিল। পাহৰি গৈছে অনা অসমীয়াই, পাহৰি গৈছে বহিৰাগতই। আকৌ এবাৰ তেনেকুৱা সময় আহি পৰিছে। অসমীয়াৰ ওচৰত বহিৰাগতই আঁঠু ল'ব লাগিব। এই ক্ষেত্ৰত বাধ্য কৰাব লাগিব অসমৰ জাতীয় সংগঠনে। সকলো একত্ৰিত হোৱাৰ সময় আহি পৰিছে। অসমৰ সংবাদ মাধ্যম, অসমৰ জাতীয় দল সংগঠন, অসমৰ প্ৰতিগৰাকী খাটি খোৱা শ্ৰমজীৱী জনতা, অসমৰ প্ৰতিগৰাকী জাতীয়তাবাদী নেতা একত্ৰিত হোৱাৰ সময় আহি পৰিছে। শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা নহয়, এয়া অসমীয়াৰ ওপৰত গ্ৰেপ্তাৰ, এয়া অসমীয়াৰ ওপৰত দাদাগিৰি বহিৰাগতৰ, এয়া অসমীয়াৰ ওপৰত হেণ্ডকাপ লগাইছে পুলিচে। উল্লেখ্য বিষয়টো হৈছে যে বহিৰাগতক গুৰুত্ব দিয়া দুলীয়াজান আৰক্ষীক এতিয়া লে চে কৰিছে সকলোৱে। লাজ লগা বিষয় হৈছে বহিৰাগতৰ আঙুলিত উঠা বহা কৰিছে আৰক্ষীয়ে। লাজ লগা বিষয়।
লজ্জাজনক বিষয় হৈছে অসমৰ বাবে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ পিছত অসমৰ সৰ্বস্তৰৰ জনতা একত্ৰিত হৈছে অসমৰ সংবাদ মাধ্যম একত্ৰিত হৈছে অসমৰ জাতীয়তাবাদী দল সংগঠন একত্ৰিত হৈছে অসমৰ খাতি খোৱা জনতা একত্ৰিত হৈছে অসমৰ ৰাজনৈতিক দল একত্ৰিত হৈছে অসমীয়া সাজু হৈছে ত্ৰিপুৰীৰ অৱস্থা নাইকিয়া হ'ল অসমত অসমীয়াৰ অৱস্থা নাইকিয়া কৰিবলৈ বিহাৰৰ পৰা অহা বিহাৰীয়ে হাৰিয়ানাৰ লোকে আৰু ৰাজস্থানৰ লোকে যি দাদাগিৰি আৰু গুণ্ডাগিৰি আৰম্ভ কৰিছে এই বিহাৰী গুণ্ডাগিৰি আৰম্ভ চলা এই তিনিচুকীয়া বা ডিব্ৰুগড়কে আদি কৰি বিভিন্ন প্ৰান্তত এতিয়া গৰজি উঠিব হ'ল সকলো অসমীয়াৰ ওপৰত দাদাগিৰি অসমত নচলিব অসমত কেৱল চলিব অসমীয়াৰ কথা মতে চলিব লাগিব অসমত গুণ্ডাগিৰি অনা অসমীয়া বা বহিৰাগতৰ সহ্য কৰা নহ'ব যদি গুণ্ডাগিৰি দেখুৱাবলৈ হয় যদি বহিৰাগতই কথা ক'বলৈ হয় অনা অসমীয়াই যদি অসমত কথা ক'বলৈ হয় তেনেহ'লে অনা অসমীয়াৰ বা বহিৰাগতৰ মুখ বন্ধ কৰিবলৈ জাতীয়তাবাদী দল সংগঠন একত্ৰিত হ'ব লাগে এয়া সময়ৰ আহ্বান অসমৰ 3,40 লাখ জনতা ওলাই অহাৰ সময় হৈছে এয়া অসমৰ খাতি খোৱা খিলঞ্জীয়া ৰাইজ ওলাই অহাৰ সময় হৈছে এই সময় হৈছে অসমীয়াৰ সংগ্ৰাম ৰক্ষাৰ এই সময় হৈছে অসমীয়াৰ সন্মান ৰক্ষাৰ আৰু এই সময়ত যদি শংকৰজ্যোতি বৰুৱাৰ এই গ্ৰেপ্তাৰৰ ক্ষেত্ৰত মাত নামাতে তেনেহ'লে তিনিচুকীয়া ডিব্ৰুগড়কে আদি কৰি বিভিন্ন প্ৰান্তত অনা অসমীয়াৰ যি দাদাগিৰি অনা অসমীয়াৰ যি গুণ্ডাগিৰি অনা অসমীয়াৰ যি দপদপনি সেয়া চলি থাকিব গতিকে বিহাৰৰ পৰা অহা বিহাৰীৰ ৰাজস্থানৰ পৰা অহা ৰাজস্থানীৰ গুণ্ডাগিৰি অসমত বন্ধ হ'ব লাগিব আৰু এয়া বন্ধ কৰিবলৈ অসমৰ অসমীয়া সম্পূৰ্ণৰূপে সাজু হৈছে শংকৰজ্যোতি বৰুৱাৰ পক্ষত থিয় হৈছে সকলো এই মুহূৰ্তত আমি উল্লেখ কৰিব বিচাৰিছোঁ যে উজনি অসমত দাদাগিৰি চলা বহিৰাগতক নাকি লগাবলৈ অসমৰ জাতীয় দল সংগঠন একত্ৰিত হ'ব লাগে সকলো মাৰ বান্ধি ওলাই আহিব লাগে এয়া হৈছে অসমীয়াৰ সন্মান ৰক্ষাৰ সময় এয়া হৈছে দাদাগিৰি বন্ধ কৰাৰ সময় বহিৰাগতৰ দাদাগিৰি বন্ধ কৰাৰ সময় কোনোবা বহিৰাগতই অসমীয়াৰ ওপৰত গুণ্ডাগিৰি চলাব আৰু অসমীয়াই চাই থাকিব এয়া কোনো কাৰণতে হ'ব নোৱাৰে লাচিতৰ দেশৰ অসমীয়াই বহিৰাগতৰ দপদপনি সহ্য নকৰে বিহাৰীৰ দপদপনি সহ্য নকৰে লাচিতৰ দেশৰ অসমীয়াই ৰাজস্থানীৰ দপদপনি সহ্য নকৰে লাচিতৰ দেশৰ অসমীয়াই অসমীয়াৰ সুৰক্ষাৰ কথা জানে এইখন অসম আৰু এইখন অসমত অসমীয়াৰ কথাহে চলিব ইয়াত দাদাগিৰি নচলিব বহিৰাগতৰ ইয়াত অনা অসমীয়াৰ গুণ্ডাগিৰি নচলিব